বৃহৎ শব্দ কৰি আমি শব্দটো আমি যেটো এছডিও চিভিলত কাম কৰি আছিল কৰ্মৰত আছিলোঁ শব্দটোৱে শুনিছোঁ কিন্তু এটা আমি যেতিয়া ৰাতিপুৱা আহি দেখোঁ যে ইটাৰ ভৰ্তি এখন 18 চকাৰ ট্ৰাক এই 4 লেনযুক্ত যি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে অৰুণাচল অভিমুখী বুলি আমি ধৰি লৈছোঁ কিন্তু অৰুণাচলৰ পৰা এই যি ইউ টাৰ্ণ লৈ গহপুৰ লখিমপুৰ ওলাইছে গৈ লখিমপুৰ এই টাৰ্ণিংটোতে পাল্টি মাৰিছে ট্ৰাকখনে ইতিমধ্যে আমি খবৰ পাইছোঁ যে ড্ৰাইভাৰ চালকজনৰ শোচনীয় অৱস্থা যেহেতু এনেকুৱা ধৰণৰ দুৰ্ঘটনা আমি প্ৰায় এই ৰাস্তাত হৈ থকা দেখিবলৈ পাওঁ গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক এই দুৰ্ঘটনাবিলাকৰ ৰোধ কৰাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ যাতে এনেধৰণৰ দুৰ্ঘটনা নহয় ইয়াতে আটাইতকৈ ঘন কুঁৱলীৰ কাৰণ নিশ্চয় আমি খুব সোনকালে ৰাস্তাটো বিভাগীয় কৰ্তৃপক্ষই মুকলি কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ কাৰণ আৰু এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে ইয়াত বৃহৎ শব্দ কৰি আমি শব্দটো আমি যেটো এছডিও চিভিলত কাম কৰি আছিল কৰ্মৰত আছিলোঁ শব্দটোৱে শুনিছোঁ কিন্তু এটা আমি যেতিয়া ৰাতিপুৱা আহি দেখোঁ যে ইটাৰ ভৰ্তি এখন 18 চকাৰ ট্ৰাক এই 4 লেনযুক্ত যি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে অৰুণাচল অভিমুখী বুলি আমি ধৰি লৈছোঁ কিন্তু অৰুণাচলৰ পৰা এই যি ইউ টাৰ্ণ লৈ গহপুৰ লখিমপুৰ ওলাইছে গৈ লখিমপুৰ এই টাৰ্ণিংটোতে পাল্টি মাৰিছে ট্ৰাকখনে ইতিমধ্যে আমি খবৰ পাইছোঁ যে ড্ৰাইভাৰ চালকজনৰ শোচনীয় অৱস্থা যেহেতু এনেকুৱা ধৰণৰ দুৰ্ঘটনা আমি প্ৰায় এই ৰাস্তাত হৈ থকা দেখিবলৈ পাওঁ গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক এই দুৰ্ঘটনাবিলাকৰ ৰোধ কৰাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ যাতে এনেধৰণৰ দুৰ্ঘটনা নহয় ইয়াতে আটাইতকৈ ঘন কুঁৱলীৰ কাৰণ নিশ্চয় আমি খুব সোনকালে ৰাস্তাটো বিভাগীয় কৰ্তৃপক্ষই মুকলি কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ কাৰণ আৰু এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে ইয়াত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ